নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল, আমি সকলোৱে জানো ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে এই জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ শ্ৰেষ্ঠ শিক্ষকসকলক পুৰস্কৃত কৰা হয়। আৰু মই উপস্থিত আছো তেনেকুৱা এজন শিক্ষকৰ লগত যিজন ছাৰে 2025 বৰ্ষৰ বাবে অসমৰ পৰা একমাত্ৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে বাছনি লাভ কৰিছে। তেওঁ হৈছে দেৱজিৎ ঘোষ ছাৰ। ছাৰ, মই আপোনাক আমাৰ চেনেললৈকে স্বাগতম জনাইছো। আৰু লগতে পোনপ্ৰথমতে মই আপোনাক এটি শুভেচ্ছা দিব বিচাৰিছো। আপুনি অসমৰ দৰে এখন জিলালৈ এনেকুৱাকৈ সন্মান কঢ়িয়াই আনিছে আৰু একমাত্ৰ শিক্ষক যিয়ে নেকি এইবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে। ছাৰ হৈছে নামচাং TE মডেল স্কুলৰ প্ৰধান শিক্ষক আৰু ছাৰে যথেষ্ট কষ্ট কৰি সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে। ছাৰ, আপোনাৰ প্ৰথমতে অভিজ্ঞতাটো কেনেকুৱা বা আপোনাৰ মনৰ ভাৱটো কেনেকুৱা অকমান ব্যক্ত কৰক। 2022 চনৰ 1 এপ্ৰিল তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক কলাক্ষেত্ৰত লগ পাইছিলে আৰু তেওঁ দিয়া নিৰ্দেশ মতে আমি 2 এপ্ৰিল 2022 তাৰিখে ডিব্ৰুগড় জিলাৰ অসম অৰুণাচল সীমান্তত অৱস্থিত নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ত মই অধ্যক্ষ হিচাপে যোগদান কৰোঁ। আৰু 2022 চনৰ 2 এপ্ৰিলৰ পৰাই মই লগতে আমাৰ শিক্ষকসকলৰ লগতে সেই বিদ্যালয়খনত আমি কৰ্মৰত অৱস্থাত আছোঁ। নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ এটা ইতিহাস আছে যে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয় এটা মানে তাৰ এটা 97খন চাহ বাগিচা আদৰ্শ বিদ্যালয় অসম চৰকাৰে তেতিয়া স্থাপন একেলগে কৰিছে। কিন্তু সকলোৰে দৃষ্টি কিন্তু সেই মুহূৰ্তত নিবদ্ধ হৈ আছিলে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়। কিয়নো সেই বিদ্যালয়খন কেনেকৈ চলিব তাৰ ওপৰত কিন্তু অসম চৰকাৰো বৰ চিন্তিত হৈ আছিল। কিয়নো দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে আমি প্ৰায় 15-16 কিলোমিটাৰ যাব লাগিব সেই বিদ্যালয়খন পাবলৈ। গভীৰ অৰণ্যৰ মাজেৰে যোৱা বাট, তাত এনেকুৱা বাটেৰে গৈ এটা স্কুল চলোৱাটো তদুপৰি তাত সাংঘাতিক ড্ৰপআউটৰ সমস্যা আছে। প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত ল'ৰা ছোৱালী তাত নপঢ়ে। গতিকে তেনেকুৱা এটা বিদ্যালয় চলোৱা গ'লে বা যিকোনো বস্তু এটা যদি আপুনি নামচাঙলৈ লৈ যাব লাগে, আপোনাৰ বহুত আগৰ পৰা প্লেনিং থাকিব লাগিব। কিন্তু নামচাঙত আপুনি তেনেকুৱা বস্তু পাবলৈ হ'লে বহুত মূল্য। ধৰি লওক আলু যদি ডিব্ৰুগড়ত আজি 20 টকা কেজি, নামচাঙত 40 টকা কেজি। আপুনি যদি তাৰ মিড ডে মিলৰ কাৰণে 2 কেজি আলু লাগে, আপুনি নামচাঙৰ পৰা কিনে আপুনি মিড ডে মিল চলাব নোৱাৰিব। গতিকে আপুনি কিমান প্ৰি প্লেন হ'ব লাগিব সেই বিদ্যালয়খন চলাবলৈ। তো তেনেকৈ আমি বিদ্যালয়খন, মই লগতে মোৰ সহকৰ্মীসকলে বিদ্যালয়খন চলাবলৈ চেষ্টা কৰিছিলোঁ। 2023 চনত আমি ঈশ্বৰৰ পৰা দুজন বিজ্ঞানীও আনিছোঁ আমাৰ বিদ্যালয়লৈ। তেওঁলোকে আহিলে। প্ৰথমে অলপ ছিকিউৰিটিৰ কাৰণে অলপ প্ৰব্লেম হৈছিলে, কিয়নো মই ইতিমধ্যে আপোনাক কৈছোঁৱেই যে আমাৰ বিদ্যালয়খন এটা একদম তাত হাবি অৰণ্যৰ মাজেৰে যাব লাগে আৰু তাততো বিভিন্ন ধৰণৰ সমস্যাবোৰ থাকিব পাৰে। বিভিন্ন সমস্যা মই এতিয়া ইমান ভালকৈ উল্লেখ কৰিব বিচৰা নাই। তো তাৰ কাৰণে অলপ ছিকিউৰিটিৰ প্ৰব্লেম আছিলে। পিছত সেইখিনি ক্লিয়াৰেঞ্চ দিয়াৰ পিছত যেতিয়া আমি আমাৰ বৈজ্ঞানিক দয়ক আমাৰ বিদ্যালয়লৈ ল'লোঁ, তেওঁলোকে 2 দিন নামচাঙতে থাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানসমূহতে প্ৰেৰণা প্ৰদান কৰিছিলে। আৰু সেইখিনি বস্তু চোৱাৰ পিছত মাননীয় শিক্ষামন্ত্ৰী মহোদয় আকৃষ্ট হৈছিলে আৰু তেওঁ মাননীয় বিধায়ক তৰংগ গগৈৰ লগত আমাৰ বিদ্যালয়ৰ প্ৰথম আদৰ্শ বিদ্যালয় তেওঁ পদাৰ্পণ কৰা বিদ্যালয়খন নামচাং শিক্ষামন্ত্ৰী মহোদয় আৰু তেওঁ আমাৰ বিধায়কৰ লগত আহিলে আমাৰ বিদ্যালয়লৈ। আহি তেওঁ আমাৰ বিদ্যালয়খন চোৱাৰ পিছত তেওঁ আচৰিত আছে। তেওঁ বিভিন্ন ঠাইতো কৈছে এই কথাখিনি যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দাড়ি গজা দেখি তেওঁ কৈছিলে যে এইটো বয়স। মই তেতিয়া তথ্যখিনি যেতিয়া ছাৰক দাঙি ধৰিলোঁ, ছাৰ সঁচাকৈ আচৰিত হৈছিল যে ইমান বয়সৰ ছাত্ৰ ছাত্ৰীও বিদ্যালয়ত নামভৰ্তি কৰিছে। তো চৰকাৰৰ কাৰণে প্ৰাপ্তি এটা, মোৰ কাৰণে বুলি মই নকওঁ, তো চৰকাৰৰ কাৰণে প্ৰাপ্তি যে চৰকাৰে ইমান বয়সৰ ল'ৰা ছোৱালীসকলকো ষ্ট্ৰীমলাইন কৰাৰ কাৰণে ইমান ধুনীয়া ধুনীয়া কামবোৰ কৰি আছে। আৰু ঠিক তেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ো আমাৰ বিদ্যালয়ত এদিন আহিছিল। তেওঁ ছাত্ৰ ছাত্ৰীৰ লগতো কথা পাতিলে, মোৰো বিদ্যালয়ৰ সমস্যাবোৰ সম্বন্ধে মোৰ পৰা অৱগত হ'ল।
মাননীয় শিক্ষামন্ত্ৰী মহোদয় আহোঁতে বিধায়ক মহোদয়ৰ লগত আলোচনা কৰি আমাক এটা টিচাৰ কোৱাৰ্টাৰো দিছে। এইটো যিটো বনি আছে, কাম চলি আছে এতিয়া টিচাৰ কোৱাৰ্টাৰ, কিন্তু সদায় অহা যোৱা কৰাটো সম্ভৱ নহয়, তাত থাকিব লাগিব। গতিকে যাতে টিচাৰসকল তাত থাকিব পাৰে তাৰ কাৰণেও এটা ব্যৱস্থা কৰা হৈ আছে। ইতিমধ্যে আমি এটা ছায়েন্স লেবৰেটৰী পাইছোঁ, ৱেল ডিজাইন লাইব্ৰেৰী এটা পাইছোঁ অসম চৰকাৰৰ পৰা। আমাৰ মানে স্কুলত প্ৰায় 3টা ডিজিটেল শ্ৰেণীকোঠা আছে। মুঠ কথা বহিৰ জগতৰ পৰা যদিও নামচাং বিচ্ছেদ আছিলে, এতিয়া কিন্তু কোনো ক'ব নোৱাৰে যে চহৰৰ এখন বিদ্যালয়ত থকা সুবিধাসমূহ তাত নাই। তাৰমানে ছাৰ আমি যেতিয়া শুনিছিলোঁ নামচাং মডেল মানে স্কুল ধৰ আদৰ্শ বিদ্যালয়, তেতিয়া মানে সকলোৰে মুখত শুনিছিলোঁ যে নামচাংটো এনেকুৱা এটা, সেই বিদ্যালয়খন এনেকুৱা এটা ঠাইত আছে য'ত নেকি মানুহৰ বহিৰ ৰাজ্য বা বহিৰ যিখিনি ব্যৱস্থাৰ লগত যোগাযোগ বিচ্ছিন্ন। এতিয়া ছাৰ আমি গম পোৱা মতে তাত যিসকল ড্ৰপ আউট ষ্টুডেণ্ট, আউট অফ স্কুল চিলড্ৰেন, তাৰ সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি বিদ্যালয়ত নামভৰ্তি কৰাৰ মেইন ষ্ট্ৰীমৰ কাৰণে যথেষ্ট কাম কৰিছে। এতিয়া কিমানমান ছাত্ৰ ছাত্ৰী ছাৰ কেনেকুৱাকৈ মানে আনিব পৰা গৈছে? আমাৰ প্ৰথম বছৰ প্ৰায় 185 out of 271 student completely out of school students. তাৰ মাজত 43 dropouts আৰু বাকী আমাৰ ৰেগুলাৰ ষ্টুডেণ্ট। তেনেকৈ নেক্সট ইয়াৰ আমি প্ৰায় 65 ষ্টুডেণ্টক আমি ষ্ট্ৰীমলাইন কৰিছিলোঁ 2023 চনত। 2024 চনত 32, এই বছৰ আমি 18টা ষ্টুডেণ্টক ষ্ট্ৰীমলাইন। তেতিয়াহ'লে এখন ক'বলৈ তাত এতিয়া আমাৰ ড্ৰপ আউট বা আউট অফ স্কুল চিলড্ৰেনৰ বৰ্তমান প্ৰায় নাই বুলি ক'ব পাৰি। বৰ্তমান আমাৰ বিদ্যালয়খনত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান আমি মুখ লগাই 9জন আমি কৰ্মৰত অৱস্থাত আছোঁ। শিক্ষয়িত্ৰী নাই, শিক্ষক কিয়নো তাত অসম চৰকাৰে সেইটো ঠাইত শিক্ষয়িত্ৰী যাবলৈ বৰ্তমান অনুমতি দিয়া নাই। আৰু ছাত্ৰ ছাত্ৰী বৰ্তমান 354জন ছাত্ৰ ছাত্ৰী আছে। ইতিমধ্যে আমি উচ্চতৰ মাধ্যমিক শিক্ষাৰ কাৰণে আমি অনুমতি পাইছোঁ আৰু আমি একাদশ শ্ৰেণী ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিদ্যালয়খন আমাৰ 10ম শ্ৰেণীলৈকে আছিলে, এতিয়া আমাৰ হাই ছেকেণ্ডাৰী দ্বাদশো হ'ব। গতিকে অত্যন্ত ভাল খবৰ বুলি ক'ব লাগিব। এই ভিতৰুৱা অঞ্চলটোত ইতিমধ্যে যিহেতু অকল প্ৰাথমিক বিদ্যালয় আছিলে আৰু প্ৰাথমিক বিদ্যালয় থকাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমি এইটো অসম চৰকাৰকো ধন্যবাদ জনাব লাগিব যে কি চাহ বাগানৰ এৰিয়াত এনেকুৱা ধৰণৰ আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছিল। এই প্ৰজেক্টটো নোলোৱা হ'লে তাত সেই বিদ্যালয়খন নহ'লহেঁতেন। আৰু তাৰ কাৰণে সেই এৰিয়াটোত কি হৈছে, ড্ৰপ আউট বা আউট অফ স্কুল চিলড্ৰেনৰ সংখ্যা বাঢ়ি গৈছিল। আৰু এতিয়া যিহেতু বিদ্যালয় সেই এৰিয়াটোত একাদশ শ্ৰেণীলৈকে হৈছে, এইবাৰ নামভৰ্তি হৈছে আৰু একাদশ শ্ৰেণী অহাবাৰ যিহেতু দ্বাদশ শ্ৰেণী হ'ব, গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই আটাইখিনি শিক্ষা তাতে পাব বুলি আমি নিশ্চয় আশা কৰিব পাৰোঁ। গতিকে ছাৰ, আপোনাৰ এই বিদ্যালয়খনত যোৱাৰ যিটো যাত্ৰা, আপুনি যিহেতু কৈছে দিহিং পাটকাই মাজেৰে আমি যিহেতু পাৰ হৈ যাব লাগে, তাততো নিশ্চয় এই বনৰীয়া জীৱ জন্তুৰ সন্মুখীন কেতিয়াবা নহয় কেতিয়াবা আপুনি হৈছে, সেই কথাখিনি অকণমান ক'ব নেকি? হয়, মানে আমি যেতিয়া বহুতে মোক এটা 2-এজন মোক ক'ৰবাত দেখিলোঁ, ক'ৰবাত লিখিছে যে তাত থাকি ল'লে নহয় নেকি। প্ৰথম কথা, নামচাঙত বৰ্তমানলৈকে বিদ্যুতৰ কোনো সংযোগ নাই, বৰ্তমানলৈকে নাই। আমাৰ বিদ্যালয়ত চলাৰ পাৱাৰত আমি চলি আছোঁ। মুখ্যমন্ত্ৰী মহোদয় অহাৰ সময়ত আমাক বিদ্যুতৰ কানেকশ্যন আমাৰ স্কুলত দিছিলে, অৰুণাচলৰ পৰা লোৱা। আৰু ঝড় বতাহ আহিলে এইটো প্ৰায় 15-20 দিন নাথাকে, কিয়নো তাত গছ গছনি পৰি যায়। সেইটো আকৌ অৰুণাচলে এইটো কাটি ক্লিয়াৰ কৰিলেহে আকৌ হ'ব। মানে সেইটো অৰুণাচলৰ পৰা কাৰেণ্ট পোৱা নহয়। অসম চৰকাৰৰ লগত অৰুণাচলৰ কিবা মৌ আছে এটা বিদ্যালয়ত দিয়াৰ কাৰণে। তো আপোনালোকে চবেই জানে যে এটা হাই স্কুল বা হাই ছেকেণ্ডেৰী স্কুল চলোৱাৰ কাৰণে বৰ্তমান কিমান অনলাইনৰ কাম কৰিব লাগে। আমাৰ ক্লাছ 9-10ৰ মাৰ্কছ অনলাইনত পৰ্টেলত এণ্ট্ৰি হ'লেহে ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰে, ৰেজিষ্ট্ৰেশ্যন অনলাইন। তদুপৰি 6-7-8ৰ বিভিন্ন অনলাইনত কাম আমাৰ চলি থাকে, এটেণ্ডেঞ্চলৈকে আমাৰ অনলাইন। তো আমি যদি বিদ্যালয়খন চলাব লাগে তেন্তে আমি নামচাঙৰ পৰা ওলাই আহিবই লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, যদি আমি মানে সেই অঞ্চলটোত বা তাৰ বাহিৰতে আমি ক'ৰবাত থাকি ল'লোঁ হয়, এই যে ইমানখিনি আমি অইলৰ পৰা টকা আনিছোঁ, আমি অসম পেট্ৰকেমিকেলছ লিমিটেডৰ পৰা আমি জেনেৰেটৰ আনিছোঁ, ইমান যে সুবিধাখিনি আমি আনিব পাৰিছোঁ,
কিয়নো আমি ডিব্ৰুগড় জিলাৰ যিসকল বিষয়ববীয়া, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয়, ডিব্ৰুগড় জিলাৰ বৰ্তমান আয়ুক্ত, জিলা আয়ুক্ত মহোদয়, তথা আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়, তেওঁলোকৰ লগত আমি সঘনাই বিভিন্ন কথা আলোচনা কৰি থাকিব লাগে। কিয়নো আমি সেই অঞ্চলটোতে সকলো সুবিধা লৈ যাব বিচাৰি আছোঁ। এতিয়া ইণ্টাৰনেট নাই, ইণ্টাৰনেটৰ কাৰণে মই পাৰিলে সপ্তাহত 2বাৰমান আমি জিলা আয়ুক্ত মহোদয়ক মই লগ কৰি আছোঁ। তো নামচাঙত থাকিলে এইটো জানো সম্ভৱ হ'ব? তদুপৰি এটা নতুনকৈ আৰম্ভ হোৱা বিদ্যালয় এখনৰ গঢ় দিবলৈ কিমান যে কষ্ট বা সকলো অধ্যক্ষই কৰি আছে। আমি আজি কাৰ্টেজ এটা লাগে, ডিব্ৰুগড়ৰ পৰাই ল'ব লাগিব। আপুনি কুৱেশ্যন পেপাৰ লাগে, ডিব্ৰুগড়ৰ পৰাই ল'ব লাগিব। আপুনি চিল এটা বনাব লাগে, ডিব্ৰুগড়ৰ পৰা বনাব লাগিব। নাহৰকটীয়া যদি চিল দিয়ে 3 দিন লাগে দিবলৈ। তো বা একাউণ্টছ ৰিলেটেড কামবোৰ থাকে। গতিকে আপুনি ডিব্ৰুগড় বা হাৰ্ট অফ দ্য চিটিত যদি আমি নাথাকোঁ, লগতে মোৰ লগতো বেলেগ কৰ্মচাৰীসকলো মই গাড়ীত লৈ যাব লাগে। গতিকে মই ডিব্ৰুগড়ত নাথাকি যদি বেলেগ কোনো ঠাইত থাকিলোঁ হয়, তেন্তে আমাৰ লগতে মোৰ সহকৰ্মীসকল তাত যাব নোৱাৰে। কিন্তু নামচাঙততো কোনো গাড়ী যাত্ৰা নহয়, তাততো কোনো পাব্লিক ট্ৰেন্সপৰ্ট নাই। তাত আপুনি নিজৰ ব্যক্তিগত বাহন লৈয়ে আপুনি যাব লাগিব। যিহেতু তদুপৰি আৰু এটা ইম্পৰ্টেণ্ট কথা, গোটেই মিড ডে মিলৰ বজাৰ গোটেই সপ্তাহৰ কাৰণে মই একেলগে কৰি লৈ মোৰ গাড়ীত লৈ ডিব্ৰুগড়ৰ পৰা যাওঁ। তো এটা প্লেনিং আছে, এটা ৰুট আছে। এনেকুৱা তাত থাকিলে এইখিনি সম্ভৱ হ'লে হয় জানো? 9 টকাত জানো মই নামচাঙত মিড ডে মিল খুৱাব পাৰিম জানো? য'ত কণীৰ দাম বৰ্তমান 12 টকা। তাকে অসম্ভৱ কথা। তদুপৰি আমাৰ চাহ বাগিচা অঞ্চলত বিদ্যালয়সমূহত বৰ্তমানলৈকে চৰকাৰে ক্লাছ 8লৈকে খাদ্য দি আছে মিড ডে মিলত। কিন্তু আমি 9-10 ল'ৰা ছোৱালীকো আমি যিমান পাৰোঁ খাদ্য দিবলৈ চেষ্টা কৰোঁ। তো এনেকুৱা ধৰণৰ বা ধৰি লওক এই যে ল'ৰা ছোৱালীক আমি আইৰণ ফলিক এচিড দিব লাগে টাইম টু টাইম, সেইখিনি আমি বাহিৰত আহিলেহে সেইখিনি লৈ যাব পাৰিম সময়মতে। কিয়নো মই জানো তাত আশা কৰ্মীসকলে আমাক আনি দিব লাগে, কিন্তু আশা কৰ্মীসকলেনো কিমান টকা দৰমহা পায় যে তেওঁলোকে তলত গৈ সেইটো আনি আকৌ স্কুলত দিব? মই জানো তাত ভাড়া এফালে যাবলৈ হ'লে 70 টকা, 140 টকা ভাড়া পৰে। 10 কিলোমিটাৰ যাব, 15 কিলোমিটাৰ যাব। তো গতিকে এইখিনি কথাও আছে। স্কুল গঢ় দিবলৈ বা আমি নতুন নতুন ৰিচোৰ্চ লৈ গৈছোঁ স্কুললৈ। এতিয়া যি ঠাইত নেকি মানুহে ইণ্টাৰনেট দেখা নাছিলে, তাৰ ব্যৱস্থা চলি আছে, চলাৰৰ ব্যৱস্থা চলিছে, জেনেৰেটৰ পাইছে। এতিয়া এনেকুৱা এখন বিদ্যালয় য'ত নেকি 3টাকে ডিজিটেল ক্লাছৰুম। আমাৰ প্লেন এৰিয়াৰ হয়তো তেনেকুৱা কোনো বিদ্যালয়ত এনেকুৱা 3টাকে মানে নিশ্চয় বা ক'ৰবাত থাকিলেও শিক্ষকৰ অভাৱত ব্যৱহাৰ হয়। গতিকে আমি বিদ্যালয় চলাব লাগিলে যে এনেকুৱা আমাৰ কনচেপ্ট নাই যে কোনোবা ভিতৰুৱা ঠাইত থাকিলে আমি বিদ্যালয়খন চলাব নোৱাৰিম। আমাৰ ইয়াত লাগিব আমাৰ এটা একাগ্ৰতা আৰু টিম ৱৰ্ক। ছাৰৰ লগত ছাৰৰ যিসকল সহকৰ্মী আছে তেওঁলোকে সহায় সহযোগ কৰিছে। ছাৰে ৰাতিপুৱা যাওঁতে ছাৰৰ লগত গাড়ীখনত আন 3জন সহকৰ্মীক লৈ যায় আৰু তেনেকুৱা ধৰণে বিদ্যালয়খন চলাই থাকিবৰ কাৰণে চেষ্টা কৰিছে। ছাৰ, এতিয়া এটা কথা হৈছে, আমাৰ এই বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাৰ বেটছ ওলাইছে। কেইটা ওলাইছে? 2টা। এনে আমাৰ প্ৰথম বছৰ আমাৰ যিসকলে দিছিলে সেই বছৰ আমাৰ ৰিজাল্ট আছিলে 44%। আৰু দ্বিতীয়বাৰ যিটো দিলে তাত আমাৰ 90%। এতিয়া আমি এইটো কম্পেয়াৰ কৰিব পাৰোঁ, নামচাং এই মডেল মানে আদৰ্শ বিদ্যালয়খন যি ঠাইত অৱস্থিত, য'ত নেকি একো সুবিধা নাছিলে, য'ত নেকি ড্ৰপ আউটৰ সংখ্যা বেছি আছিলে, য'ত নেকি আউট অফ স্কুল চিলড্ৰেনৰ সংখ্যা যথেষ্ট বেছি আছিলে, সেই এৰিয়াত আমাৰ মডেল স্কুল স্থাপন কৰাৰ পিছত যি সময়ত নেকি অকল প্ৰাথমিক বিদ্যালয়ৰহে শিক্ষা ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, এতিয়া তাত 90% ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। আৰু আমি কৃতি শিক্ষকৰ যে পুৰস্কাৰ দিছে এনে দিয়া নাই। এই সকলোবিলাক চালি জাৰি চোৱাৰ পিছতহে আমি নিশ্চয় এই শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে। আৰু ছাৰ, আমি এটা কথা জানিব বিচাৰোঁ বা কাৰোবাৰ মুখেৰে শুনিছিলোঁ, যেতিয়া মানে নমিনেশ্যন মানে ফাইল কৰা হয়, এই তাৰ পিছত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিনিধি আহি কিবা তাত ভিডিঅ' এনেকুৱা ধৰণৰ এটা ডকুমেণ্টেশ্যন কৰে, এনেকুৱা আপোনালোকৰ তাতো কৰিছিল? নাই, তেনেকুৱা ঠিক নহয় বস্তুটো। প্ৰথম হ'ল আমি নমিনেশ্যনটো যেতিয়া দিয়া হয়, নমিনেশ্যনটো দিয়াৰ পিছত আপোনাৰ জিলা পৰ্যায়ৰ পৰা আপোনাৰ নমিনেশ্যনটো পঠায় ষ্টেটলৈ, ষ্টেটে পঠায় কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকে নামবোৰ শ্বৰ্টলিষ্ট কৰে।
শৰ্ট লিষ্ট কৰি এটা ইণ্টাৰভিউ হয় ইণ্টাৰভিউটো ক'ত হয় আমাৰ ডিএচিত হৈছিলে তেওঁলোকে ভিডিঅ' কনফাৰেন্সৰ থ্ৰুদি আমাৰ ইণ্টাৰভিউ এটা লয় আৰু ইণ্টাৰভিউত ভাৰতৰ বিশিষ্ট মানে শিক্ষাৰ লগত জড়িত ব্যক্তিসকল আমাৰ যিটো ইণ্টাৰভিউ লৈছিলে তাত আছিলে এক্স চেয়াৰমেন অফ ইউজিচি জগদীশ ছাৰ তেওঁ লৈছিলে আমাৰ ইণ্টাৰভিউ আৰু তেওঁৰ লগত আৰু 3জনমান আছিলে তেওঁলোকে আমাৰ প্ৰেজেণ্টেশ্যন এটা চায় আৰু কৰ্মবোৰ চায় কিবা প্ৰশ্ন থাকিলে তেওঁলোকে সোধে তাৰ উত্তৰ আমি দিব লাগে আৰু তেনেকুৱাকৈ এই প্ৰচেছটো হয় তাৰপিছত তেওঁলোকে সঠিক সময়ত নিৰ্বাচিত যিসকল শিক্ষক আছে তেওঁলোকৰ নামটো তেওঁলোকে ঘোষণা কৰে আৰু ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো হৈছিলে আৰু এটা পুৰণা ধাৰণা আছে যে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা পাবলৈ হ'লে কিতাপ লিখিব লাগিব মোৰ মনতো সেই ধাৰণাটো আছে এইটো এটা মানে পুৰণা কথা এতিয়া যিবোৰ ক্ৰাইটেৰিয়া কিতাপ লিখিলে 1 মাৰ্কমান আছে ক্ৰাইটেৰিয়া কিন্তু কিতাপো লিখিব পাৰে মেগাজিনো এডিট কৰিব পাৰে বেলেগ কিবাও কৰিব পাৰে সেইখিনি 1 মাৰ্ক আছে নম্বৰ আছে কিন্তু আপোনাৰ ইনোভেটিভ টিচিঙত আছে 20 মাৰ্কছ তেনেকৈ টিচিং মেথডলজিত কি নতুনত্ব আহিছে মিড ডে মিলত কি নতুনত্ব আহিছে ড্ৰপ আউট কমত কি কাম কৰিছে সেইবোৰত আছে নম্বৰবোৰ বেলেগ গতিকে মোক বহুতে মানে মোক কৰা নাই বেলেগক কৰিছে আৰু যে তেওঁ কিতাপ লিখিছে নেকি আমিতো পঢ়া নাই আজিলৈ মই খালি কিতাপ লিখা নাই একো কিন্তু লিখিবলৈ বয়সো হোৱা নাই আৰু যিখিনি ইনোভেটিভ কাম তাত যিহেতু এতিয়া এই ড্ৰপ আউটৰ ষ্টুডেণ্ট নোহোৱা হৈ গ'ল আউট অফ স্কুল চিলড্ৰেনৰ সংখ্যা নোহোৱা হৈ গ'ল এইবাৰ যিহেতু মেট্ৰিকত 90% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে য'ত নেকি আমাৰ এই প্লেন এৰিয়াৰ বিদ্যালয়তে তেনেকুৱা ধৰণৰ হোৱা নাই গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু ছাৰ মই যিহেতু ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা কোনো শিক্ষকৰ লগত এনেকুৱা ধৰণে বহি মুখামুখি হোৱাৰ অভিজ্ঞতা হোৱা নাই মই ব্যক্তিগতভাৱে এটা কথা জানিব বিচাৰিম যেতিয়া ইয়াত আপোনালোকৰ চিলেকশ্যনটো হ'ল চিলেকশ্যন হোৱাৰ পিছত এই ধৰা হ'ল অলৰেডি লিষ্ট ওলাই গ'ল তাৰপিছত দিল্লীত কেনেকুৱা ধৰণে মানে এই এক্টিভিটিটো হৈ গ'ল মানে পুৰস্কাৰৰ এইটো প্ৰচেছ নাই এতিয়া আপোনালোকক মই জনাবলৈ মই সৰু এটা কথা লগতে কৈ দিছোঁ জিলা পৰ্যায়ত যিটো কৃতি শিক্ষকৰ বঁটা দিয়ে মই কোনো এপ্লাই কৰা নাছিলোঁ ডিব্ৰুগড় জিলা উপায়ুক্ত তদানীন্তন উপায়ুক্ত আমাৰ বিশ্বজিৎ পেগু ছাৰে আৰু দীপিকা চৌধুৰী বাইদেউ আছিলে আমাৰ ইনস্পেক্টৰ স্কুল তেওঁলোকে মোক এই জিলা কৃতি শিক্ষক 2023 চনত মই ৰাজ্যিক কৃতি শিক্ষক বঁটা পাইছোঁ সেইটোও মই এপ্লাই কৰা নাই মোক শিক্ষামন্ত্ৰী মহোদয়ে নিজে আহি বিদ্যালয় চাই তেওঁ নিজে দীপিকা জ্যোতি বাইদেউ তেতিয়া যিহেতু ডেপুটি ডাইৰেক্টৰ হ'ল তেওঁলোকৰ লগত আলোচনা কৰি মমতা ভুজা বাইদেউৰ লগত আলোচনা কৰি তেওঁলোকে এই বঁটাটো মোক প্ৰদান কৰিলে মই কেতিয়াও বিচৰা নাই মোৰ বঁটা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ কাৰণেও মই অকণমান আগতে আপোনাৰ লগত কথা বাৰ্তা হওঁতে কৈছিলোঁ যে 10 জুলাই তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে আমাক গুৱাহাটীলৈ মাতিছিলে এটা আলোচনাৰ কাৰণে আমাৰ নেশ্যনেল এৱাৰ্ডৰ লাষ্ট ডেট আছিলে 16 জুলাই মই 10 জুলাইলৈকে এপ্লাই কৰা নাছিলোঁ মোক তেওঁলোকৰ পৰা কোৱা হ'ল যে তুমি কেলৈ এপ্লাই কৰা নাই তেওঁলোকে কোৱাতহে মই এপ্লাই কৰিছোঁ মই ব্যক্তিগতভাৱে পুৰস্কাৰ তেনেকুৱা লাগিবই মই মৰি পৰি কিবা এটা লাগি আছোঁ কিন্তু বয়স বহুত আছে মোৰ বয়স মাত্ৰ 35 এতিয়া আৰু বহুত বছৰ ছাৰ্ভিচ আছে আৰু অলপ কাম কৰি লওঁ তেনেকুৱা এটা মোৰ মনত আছিলে বা ধৰি লওক ৰিচাৰ্চ পেপাৰৰ কথাই কৈছোঁ এতিয়া ধৰি লওক মোৰ কেইটামান ৰিচাৰ্চ পেপাৰ আছে তো মই ভাবিছিলোঁ আৰু কেইটামান ৰিচাৰ্চ পেপাৰ উলিয়াই লওঁ এইখিনি কথা ভাবিছিলোঁ গতিকে কিন্তু নাজানো তেওঁলোকে কোৱাত মই তেওঁলোকক সন্মান ৰাখি বা মই এপ্লাই কৰিলোঁ আৰু ভাৰত চৰকাৰেও চাগে যোগ্যতা দেখা আছে লগা আছিল সেইখিনি পাইছে চাগে সেইকাৰণে দিলে মই কিন্তু বৰ ভবা নাছিলোঁ যে মই মানে এইখিনি যোগ্যতাৰে পাম বুলি মই ভবা নাছিলোঁ কিন্তু মোক মানে এক্স ইউজিচি চেয়াৰমেন ছাৰে ব্যক্তিগতভাৱে যেতিয়া মই দিল্লীত লগ পালোঁ তেওঁ মোক লগ পাই খুবেই উৎফুল্লিত হয় তেওঁ কৈছে যে এনেকুৱা ঠাইত শিক্ষা লৈ যোৱাটো মানে বহুত ডাঙৰ কাম আপোনালোকৰ কনভাৰচেশ্যনো হৈছে এই নহয় আপোনাৰ যেতিয়া ইণ্টাৰভিউটো হৈছে সেই কনভাৰচেশ্যনটো হিন্দীত পাই হিন্দী আৰু ইংলিছ মই ইংলিছতে মই কৰিছিলোঁ মই হিন্দী
দিল্লীত তেনেকুৱা কৰা নাছিলোঁ আৰু যেতিয়া আমি দিল্লীত গৈ 3 তাৰিখে পালোঁ আমাক 3 তাৰিখে আবেলি অশোক হোটেলত আমাক মাতিলে আমি গ'লোঁ যোৱাৰ পিছত আমাক আবেলিৰ পৰা ব্ৰিফিং এটা হ'ল যে কেনেকাকে আমি গোটেই প্ৰগ্ৰামটো কেনেকৈ কাম কৰিম যে কেনেকৈ যাব লাগিব কেনেকৈ কথা পাতিব লাগিব কিয়নো আমাক কোৱা হয় যে আপোনালোকে যেতিয়া এতিয়া ৰাষ্ট্ৰীয় কৃষি শিক্ষক গতিকে আপোনালোকৰ কথা বতৰাবোৰ কেনেকুৱা হ'ব এইখিনি ওপৰতো ট্ৰেইনিং হ'ল আমাৰ তাৰ 3 তাৰিখে গ'লোঁ 4 তাৰিখে ৰাতিপুৱাই আমি গ'লোঁ আমাৰ ট্ৰেইনিং হ'ল যে কেনেকৈ ৰাষ্ট্ৰপতিৰ পৰা আমি এৱাৰ্ডটো ৰিচিভ কৰিব লাগিব তাৰপিছত 4 তাৰিখে আকৌ 2টা বজাত আমি মাননীয় প্ৰধানমন্ত্ৰীৰ লগত লগ কৰিব লাগিব সৌভাগ্য নিশ্চয় আৰু তেওঁ আমাৰ লগত বহু ধৰণৰ কথা বতৰাই পাতিলে আৰু তেওঁ মোক খালি এটা কথা কৈছিলে যে এতিয়ালৈকে চুলি দাড়ি পকাই নাইচোন বুলি এনেই তেওঁ বুজাবলৈ কৈছিলে চাগে ময়ো হাঁহিলোঁ আৰু বহুত কথাই কৈছে কিছুমান কথা ইয়াত মই ক'ব নোৱাৰিম কিন্তু তেওঁ এটা আমাক আমাৰ 4 তাৰিখৰ আবেলি তাৰপিছত তেওঁ আমাক ক'লে যে আমাৰ বিদ্যালয়বোৰ যাতে আমি নিজৰ দেশৰ ব্যৱহাৰ কৰা দেশত উৎপাদন কৰা বস্তুবোৰ আমি ব্যৱহাৰ কৰোঁ আৰু বিদ্যালয়খন আমি ক'ব পাৰোঁ যাতে স্বদেশী বিদ্যালয় আমি স্বদেশী বস্তু দেশী বস্তু যাতে আমি ব্যৱহাৰ কৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে আপোনালোকে এইটো টাস্ক দিছে আমাক হোমৱৰ্ক দিছে বুলি কৈছে তেওঁ আমি সেইটো চেষ্টা কৰিছোঁ এতিয়া লাহে ধীৰে আমি আৰু যিমান পাৰোঁ আমি সাধাৰণতে বৰ বেছি বিদেশী বস্তু নাই তথাপিও প্ৰিণ্টাৰ এইবোৰতো চব বিদেশী চেষ্টা কৰিছোঁ আমাৰ দেশত নিৰ্মিত বস্তুবোৰ আমি যাতে ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত তেওঁ এটা আমাক চাহ মেল এটা আয়োজন কৰিলে আমি চাহ মেলত আমি তেওঁৰ লগত আমি একেলগে চাহ খালোঁ তেওঁ কিছুমান খুব ভাল সময় হাঁহি মানে তত্ত্ববোধ মানে ইম্পৰ্টেণ্ট কথাও কৈছে কেতিয়াবা অলপ হাঁহি উঠা কথাও কৈছে আমাকো ৰিলেক্স কৰিবলৈও কৈছে তেওঁ কৈ আছে বাৰে বাৰে যে কালি যিহেতু ৰাষ্ট্ৰপতি মহোদয়াৰ তোমাৰ সন্মুখীন হ'বা গতিকে তোমালোকে বহুত নাৰ্ভাছ হৈ আছা গতিকে মই এইখিনি দূৰ কৰিবলৈও কিছুমান কথা কৈ আছোঁ গতিকে বৰ এটা মানে মনত থাকি যোৱা ক্ষণ আমি পাৰ কৰিছোঁ নিশ্চয় নিশ্চয় ছাৰ এতিয়া আপোনালোক যেতিয়া দিল্লীত ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা এই বঁটাটো মানে গ্ৰহণ কৰিছে সেই একে সময়ত ভাৰতবৰ্ষৰ কিমানজন কৃতি শিক্ষকে এই বঁটা ভাৰতবৰ্ষৰ 3টা কেটাগৰীত মানে এই চৰকাৰ অহাৰ পিছত 3টা কেটাগৰী কৰিছে এটা হ'ল স্কুল এডুকেশ্যন এটা হ'ল হায়াৰ এডুকেশ্যন আৰু এটা হ'ল স্কিল এডুকেশ্যন ITI যিসকল ইনষ্ট্ৰাক্টৰ তেওঁলোককো দিয়া হৈছে তো স্কিল এডুকেশ্যন 10জনে পাইছে আৰু হায়াৰ এডুকেশ্যনত 26জন মানে পালে নেকি আৰু আমাৰ স্কুল এডুকেশ্যন 45 আৰু আপোনালোকৰতো এতিয়া নিশ্চয় আপুনি ইমান দিন অসমতে আছিলে অসমৰ শিক্ষকসকলৰ লগতে লগ পাই আছিলে এতিয়া যিহেতু গোটেই ভাৰতবৰ্ষৰ একেবাৰে বাছা শ্ৰেষ্ঠ শিক্ষকসকলৰ লগত লগালগি হ'ল এতিয়া নিশ্চয় আপোনাৰ অভিজ্ঞতাও তেওঁলোকৰ লগত শ্বেয়াৰিং হৈছে আমাৰ মোৰ লগত ব্যক্তিগতভাৱে আপোনাৰ কিছুমান ৰাজ্যৰ শিক্ষকৰ বৰ ভাল এটা সম্পৰ্ক গঢ় লৈ উঠিছে তাতে থাকোঁতেই গঢ় লৈ উঠিছিলে আৰু তেওঁলোকে খালি সকলোৱে মোক এটা কথা কৈ থাকে যে আপোনালোকে খুব লাকি যে আপোনালোকৰ মুখ্যমন্ত্ৰী খুব এক্টিভ তেওঁলোকৰ মুখামুখি এইটো মানে আচৰিত পালোঁ মুখ্যমন্ত্ৰী কল্পনাই কৰা নাই যে তেওঁলোকেও আমাৰ মুখ্যমন্ত্ৰীৰ কথা জানে ইমান জানে তাৰমানে আমাৰ মুখ্যমন্ত্ৰী যে পপুলাৰিটি বাহিৰতো আছে ইভেন দিল্লীৰ এৱাৰ্ডিজনে মোক কৈছে যে आप लोग बहुत लाकी हैं যে आप लोग का सीएम हिमंत বিশ্ব শৰ্মা साहब মই আচৰিত হোৱাৰ কাৰণে কৈছো আৰু এইটো গৌৰৱখন আমাৰ মুখ্যমন্ত্ৰী বুলি কোৱাৰ লগতে অভিভাৱক তেওঁৰ কথা যেতিয়া আপোনাৰ বেলেগ ৰাজ্যৰ মানুহ এজনে ক'ব আমি গৌৰৱ ফিল কৰাটো যথেষ্ট মানে এইটো স্বাভাৱিক কথা গতিকে এয়া মোৰ লগত আছে ঘোষ ছাৰ ছাৰৰ পৰা যথেষ্ট কথা আজি জানিছোঁ আমি যে কেতিয়াবা এপ্লাই নকৰাকৈও যে আমি কৃতি শিক্ষকৰ পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হ'ব পাৰোঁ এয়া হৈছে তাৰ জ্বলন্ত নিদৰ্শন ছাৰে ডিব্ৰুগড় জিলাৰ কৃতি শিক্ষক আৰু অসম চৰকাৰৰ কৃতি শিক্ষকৰ বঁটা এপ্লাই নকৰাকৈয়ে পাইছে অৰ্থাৎ আমি যদি ভাল কাম কৰোঁ আমাৰ কামবোৰ চাই চৰকাৰে আমাক নিশ্চয় তাৰ যোগ্য স্থান দিবৰ কাৰণে চেষ্টা কৰিব এতিয়া ছাৰ একেবাৰে শেষলৈকে আহিছোঁ যথেষ্ট দীঘল হৈছে
আমাৰ এই আপুনি যেতিয়া যাত্ৰা কৰে ইতিমধ্যে আপুনি কৈছে যথেষ্ট প্ৰায় সময় লাগে এই যে আপুনি হাবিৰ মাজেৰে পাৰ হৈ যাবলৈকে প্ৰায় 12 কিলোমিটাৰ ৰাস্তা সেই সময়ত আপোনাৰ এই সন্মুখী কেতিয়াবা হৈছে নে বনৰীয়া জীৱ-জন্তু হৈছে মোৰ এটা বৰ মানে সাংঘাতিক অভিজ্ঞতা মানে শিৱৰণকাৰী মোৰ ইউটিউবত মই এইটো দি থৈছো মানে মই ইউটিউবত বৰ বেছি বস্তু আপলোড কৰা নাই সেই ভিডিঅ'টো দি থৈছো মানে সেইদিনা মোৰ এজন সহকৰ্মীয়ে ইণ্টাৰেষ্টিংলি ভিডিঅ'টো কৰিছিল আৰু যেহেতু বেছিভাগ সময় মই নিজে গাড়ী চলাই থাকো ফটো মৰা বা ভিডিঅ' কৰা মোৰ কাৰণে সম্ভৱ নহয় আৰু ৰাস্তাটো তেনেকুৱা মানে মোৰ পিছফালে বহি থকা সহকৰ্মী এদিনা আমি টোটেল মোৰ গাড়ীত 7 জন আছিলো এজন সহকৰ্মীয়ে ভিডিঅ'টো কৰিছিলে মানে কি হ'ল এটা গৰা এইটো ৰাস্তা এইফালে একদম তলফালে টপ এইফালে পাহাৰ আগফালে হাতী পিছফালে হাতী আৰু মাজত মোৰ গাড়ী এতিয়া ঘটনাটো এনেকুৱা মই অকণমান আগবাঢ়ি যাওঁ এতিয়া কওঁতে মোৰ মানে গা শিৱৰিত হৈ গৈছে অকণমান আগবাঢ়ি যাওঁ মই ব্ৰেক মাৰো পিছফালে হাতীটো ৰৈ দিয়ে কেলে ৰৈ দিয়ে জানেনে এই গাড়ী যিটো ৰঙা লাইটটো জ্বলে যে সেইটো মানে ৰৈ দিয়ে কিন্তু মই আগবাঢ়ি গৈ আছো ঠিকেই কিন্তু আগফালে হাতীটো লৰা নাই মই ডিষ্টেঞ্চটো খুব বেছি যদি কয় 15 ফুট পিছফালৰটোৰ পৰা 10 ফুট বনৰীয়া হাতী ওপৰতো আছে পাহাৰৰ ওপৰত সিহঁতৰ চাগে এইটো মফলা হাতী কোনোবা এটা আছে কিন্তু বাচ্চা আছে তলত গতিকে ওপৰত থাকিবই কিমান সৌভাগ্য মই যেতিয়া এই হাতীটোৰ লগত প্ৰায় 10 ফুট মান ডিষ্টেঞ্চত গৈ পালো এই হাতীটো কিবা কাৰণে বাঁহ খাবলৈ অকণমান ঘূৰিলে অকণমান ৰাস্তাৰ পৰা আঁতৰি যোৱা নাই অকণমান ঘূৰিছে আৰু মই সেই সময়তে সেই ভঙা ৰাস্তাৰে পুৰা বেগে সেই ৰাস্তাটো পাৰ কৰিলো আৰু পাৰ কৰাৰ সময়ত এই হাতীৰ পিঠিত মোৰ গাড়ীটো ঘঁহি গৈছে মানে উপায় নাই নহয় পিছফালে হাতীটো মোক যদি কিবা এটা কৰে কিন্তু সেই হাতীটো আপুনি পাব মই আপোনাৰ ভিডিঅ' চাৰ্চ কৰি মই ভিডিঅ'ত সেইখিনি অনুমতি লৈ ল'লো একদম মানে কিন্তু হাতীটো এই পিছফালে থকা হাতী তাইতো আগবাঢ়ি যাবই জাগা নাই নহয় কিন্তু এইফালে গ'লেতো তলত পৰিব এইফালে আছে পাহাৰ গতিকে মাজত আছে গাড়ীটো যিকোনো মুহূৰ্তত গাড়ীটো খুন্দিয়াব পাৰে গতিকে মোৰ ওচৰত কোনো ৰাস্তা নাই তেতিয়া কিন্তু মই অলপ বেগে আগবাঢ়ি গলো গতিকে একদম চুই গৈছে গাত আৰু সেইদিনাতো মই মনত পেলাইছো যে আৰু উভতি যোৱা নহ'ব চাগে এই যি অৱস্থা বাপৰে বাপ মই মানে কল্পনাই নকৰো মানে এনেকা দিন মানে কল্পনা কেতিয়াবোৰ কথা চাওক চাকৰি ইমান সহজ নহয় আৰু অঞ্চল এটা আগবঢ়াই নিয়াটো ইমান সহজ নহয় এনেকুৱা নামচাঙৰ দৰে এটা পিছপৰা অঞ্চল য'ত নেকি 100% আদিবাসী সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ যি ঠাইত নেকি তেওঁলোকে ইতিমধ্যে শিক্ষাৰ পোহৰ সিমান পোৱা নাছিলে সেই ঠাইত শিক্ষা বিলাবলৈ গৈ আমাৰ এনেকুৱা ধৰণে অসমৰ স্বনামধন্য শিক্ষাগুৰুসকলৰ কেনেকুৱা এটা অৱস্থা হৈছে গতিকে আমি যদি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে হৈছে পিটি শিক্ষকৰ পুৰস্কাৰ পোৱা এজন ব্যক্তি যিয়ে নেকি গোটেই অসমখনৰ যিমান শিক্ষক আছে শিক্ষকসকলৰ মাজৰ পৰা দিল্লীলৈকে গৈ ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে ইয়াৰ পৰা আমি কিছু কথা শিকিব পাৰিম আচলতে ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা এই ডিব্ৰুগড়লৈকে আহি তাকো বিদ্যালয় চিএল লৈ আহিছো আজি এখেতক লগ কৰিবৰ কাৰণে কিন্তু আমাৰ এটা দুখ থাকি গ'ল আজি আমি এই নামচাং আদৰ্শ বিদ্যালয়লৈকে যাবৰ কাৰণে সক্ষম নহ'লো ছাৰৰ গা যথেষ্ট বেয়া গতিকে ছাৰ ঘৰতে লগ কৰিছো আমি কিন্তু দৃঢ় প্ৰতিজ্ঞ হৈ ৰৈছো আমি এই যিটো শিহৰণ কৰি যিটো যাত্ৰা অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা নামচাং আদৰ্শ বিদ্যালয়লৈকে যিটো প্ৰায় এই যিটো যাত্ৰা তাত আমি এবাৰ সহযোগী হ'ম বুলি ছাৰৰ লগত কথা পাতি ছাৰ আপোনালোকক কিন্তু এবাৰ আপোনালোকৰ বিদ্যালয়লৈকে যাম এতিয়া ছাৰ আমি প্ৰায় শেষৰ ফালে আহিছো এতিয়া আমাৰ যিসকল শিক্ষাগুৰুৱে এই ভিডিঅ'টো চাব তেওঁলোকক উদ্দেশ্যে আপুনি আপোনাৰ কি কথা ক'ব নাই অসমৰ সকলো শিক্ষাগুৰুলৈ মোৰ প্ৰথমতে প্ৰণাম আৰু সকলোৱে নিজৰ ছাত্ৰ ছাত্ৰীক নিজৰ সবতকে বেষ্ট যিটো এফৰ্ট আছে সেইটো দিয়াৰ কাৰণে সকলো শিক্ষাগুৰুৱে চেষ্টা কৰি আছে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ কিন্তু আৰু এটা কথা যে আমি সময়ৰ সোঁতৰ লগত নিজক আপডেট কৰিব লাগিব চাওক আমি শিক্ষা লৈছিলোঁ চকবোৰ্ডত এতিয়া হৈ গ'ল কমপ্লিট ডিজিটেল
আমি ক্ৰিকেট শুনিছিলোঁ ৰেডিঅ'ত, এতিয়া ল'ৰা ছোৱালী মোবাইলত ক্ৰিকেট চায়। মানে কিমান ট্ৰেন্সফৰ্মেশ্যন হৈছে। যদি এডুকেশ্যনটো চকবোৰ্ডৰ পৰা যদি ট্ৰেন্সফৰ্ম হৈ ডিজিটেল ক্লাছলৈ যদি নাহে, ল'ৰা ছোৱালীয়েতো মানে সেই শিক্ষকৰ প্ৰতি সেই আগ্ৰহটো অনুভৱ নকৰিব। গতিকে মানে আমি শিক্ষকসকলো মানে কণ্টিনিউৱাছলি আমি লাৰ্ণ কৰি থাকিব লাগিব। আৰু আপোনালোকক মই সৰু কথা এটা জনাবলৈ পাই ভাল পাইছোঁ যে আগতে জিলা পৰ্যায়ৰে আমাৰ যিবোৰ ট্ৰেইনিং হয়, সেই ট্ৰেইনিংবোৰতো আমি লওঁৱেই। ৰাজ্যিক পৰ্যায়ত যিবোৰ হয় সেইবোৰ আমি লওঁ। মই ব্যক্তিগত উৎসাহেৰে কিছুমান আমাৰ ৰাষ্ট্ৰীয় ভিত্তিত হোৱা ট্ৰেইনিঙো মই এপ্লাই কৰোঁ। অনলাইন এপ্লাই কৰোঁ, যাওঁ, মই লৈছোঁ ফিজিকেলি। আৰু প্ৰতি বছৰ মই এবাৰ হ'লেও ৰাজ্যৰ বাহিৰত গৈ ট্ৰেইনিং লৈছোঁ। এইটো গম পাব কেনেকৈ শিক্ষক মই চবেই নিজে চাওক, আপোনাৰ ওচৰত মোবাইল আছে, মোবাইলটো আপুনি ব্যৱহাৰ কৰিব লাগিব। এতিয়া আপোনাৰ উদ্দেশ্যটো কি তাৰ ওপৰত নিৰ্ভৰ কৰিছে। আপুনি যদি ভাবে যে না মই ক্ৰিকেটৰ স্ক'ৰ চাওঁ, ক্ৰিকেটৰ স্ক'ৰ চাব পাৰিব। আপুনি যদি ভাবে যে না মই ট্ৰেইনিং, মই ডেইলি আপুনি মোৰ মোবাইলত যদি ব্ৰাউজাৰত চাব পাৰে। আজিও মই চাই আছিলোঁ যে ইণ্ডিয়াত ক'ত ক'ত ট্ৰেইনিং হয়। আৰু যেতিয়া এবাৰ আপুনি দুবাৰ আপুনি ক'ৰবাত যাব ট্ৰেইনিঙত, আপোনাৰ লিংকটো হৈ যাব। সেই মানুহখিনি আপোনাক কিবা তথ্য দিয়ে থাকিব, অমুকত যাব, গ্ৰুপবোৰ হৈ যাব। মই অসমৰ পৰা আমাৰ শিক্ষকসকলৰ কাৰণে কৈছোঁ, হোমী ভাবা ছায়েন্স চেণ্টাৰ ফৰ এডুকেশ্যন, এটা টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ এইটো এটা খুব ভাল ট্ৰেইনিং হয়। কেমেষ্ট্ৰি হয়, ফিজিক্সৰ হয়, আৰু এষ্ট্ৰফিজিক্সৰ হয়, আৰু জুলজি বটানী কিবা এটা হয়, ঠিক আছে, এনভাইৰমেণ্টেল ছায়েন্সৰ এটা। তো সেইবোৰ এপ্লাই কৰিব পাৰে। মই অসমৰ পৰা মই একমাত্ৰ তাত গৈছোঁ ট্ৰেইনিং, আজিলৈকে কোনো যোৱাই নাই। কিন্তু তাত গৈ চালোঁ যে আমি নিজক কিমান আৰু ট্ৰেইন কৰিব আছে। আৰু এটা বস্তু চালোঁ যে কেনেকুৱাকৈ ল'ৰা ছোৱালীক মানে লাৰ্ণিং বাই ডুইং যিটো কৰে, কেনেকৈ কৰা হয় প্ৰেক্টিকেলি তেওঁলোকে চাই শিকাত কৰি তেওঁলোকে আমাক এটা প্ৰশ্ন দিয়ে 10 মাৰ্কত, গোটেই দিনটো দিয়ে কৰিবলৈ। এটা ৱাৰ্ড নকয় তেওঁলোকে। আমি শিক্ষক, আমি কৰিবলগীয়া হৈছে গোটেই দিনটো সেইটো প্ৰশ্নটোৰ কাৰণে। কিন্তু সেই প্ৰশ্নটো কৰিবলৈ যিটো মাথাটো আমি চৰ্চা কৰিছোঁ, আমি কিমান কথা শিকিছোঁ, সেইটো হ'ল ট্ৰেইনিংটো। বেলেগ বেলেগ ৰাজ্যৰ পৰা শিক্ষকসকল আহিছে, কিন্তু আমাৰ অসমৰ পৰা পাৰ্টিচিপেশ্যনটো অলপ কম হৈ আছে। এইখিনি কথা কিন্তু আমি ভাবিবই লাগিব। মানে শিক্ষকসকলৰ মাজত চাওক, আমি আচলতে ট্ৰেইনিং মানুহে বিৰক্তিকৰ বুলি ভাবে। ট্ৰেইনিং আচলতে বিৰক্তিকৰ নহয়, ট্ৰেইনিংটো হৈছে ৰিভিজন। কাৰণ সময় সলনি হৈ যোৱাৰ লগে লগে নতুন নতুন টেকনলজি আহিছে, নতুন নতুন কনচেপ্ট আহিছে। এই কনচেপ্টবিলাক আমি ট্ৰেইনিঙৰ জৰিয়তেহে জানিম। গতিকে আমাৰ এতিয়া যিটো কথা ক'লে, এই যে বাহিৰত গৈও আমি ট্ৰেইনিং ল'ব পাৰোঁ, সেইটো আমি নিজ ইচ্ছাই যাব পাৰি। গতিকে আমাৰ যিসকল ছাৰ বাইদেউ এই ভিডিঅ'টো চাব, আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এই বিষয়খিনি অকণমান নেটত চাৰ্চ কৰিবৰ কাৰণে চেষ্টা কৰক। আৰু আমিও ব্যক্তিগতভাৱে এতিয়ালৈকে সেই তেনেকুৱা ধৰণৰ গুগলত কোনোদিন চাৰ্চ কৰা নাই, কাৰণ এই কথাটো গমেই পোৱা নাছিলোঁ ছাৰ। আমি পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ চাৰ্চ কৰিবৰ কাৰণে চেষ্টা কৰিম, যাতে বেলেগ ৰাজ্যবিলাকৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত ফেৰ মাৰিব পৰাকৈ আমিও যাতে নিজকে সজাই কৰি তুলিব পাৰোঁ। আৰু এটা আছে, ধৰি লওক IISF, ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল, সেইটো প্ৰতি বছৰ এবাৰ পাতে। ইণ্টাৰেষ্টিং কথা শুনিব, যোৱা বছৰটো গুৱাহাটীত IITত হৈছে। অসমৰ পাৰ্টিচিপেশ্যন কম, অসমৰ শিক্ষকে পাৰ্টিচিপেট কৰা নাই। মই দিল্লীত গৈও কৰিছোঁ, ইয়াতো কৰিছোঁ যেনিবা। কিন্তু মানে কথাটো কি, মোৰ উদ্দেশ্য এটাই যে মই প্ৰতি বছৰ 3-4 দিনৰ কাৰণে হ'লেও মই বাহিৰত কিবা এটা ৰিফ্ৰেছাৰ কৰ্চৰ কাৰণে মই যাম। সেই যে মই শিকি আহিলোঁ, মই কিন্তু এইবোৰ এনে পেলাই থোৱা নাই। ইয়াত যিটো ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং হয়, মোক যদি ক'বলৈ সুযোগ দিয়ে, য'তে দিয়ে, মই এই কথাখিনি তেওঁলোকৰ মাজত বিলাই দিবলৈ চেষ্টা কৰোঁ। ধৰি লওক লেবৰেটৰী, আজিকালি ফিজিকেল লেবৰেটৰীৰ প্ৰয়োজন নাই, অনলাইন লেবৰেটৰী আছে। সেইখিনি কথা আমি তাৰ পৰা কিমান হাইটেক কথা আমি শিকিছোঁ। আৰু তেওঁলোকে শিক্ষাটো সঁচাকৈ উন্নত, আৰু সেইখিনি বস্তু আমি আদৰি ল'বই লাগিব। এতিয়া ৰায়পুৰত এটা নেশ্যনেল টিচাৰ কনফাৰেঞ্চ আছে আপোনাৰ নৱেম্বৰত। তাত মোক 300জন প্ৰিন্সিপালৰ আগত মোৰ স্কুলটো মই কেনেকৈ চলাই আছোঁ সেইটো বক্তৃতা দিবলৈ মাতিছে। কেতিয়া হ'ব? নৱেম্বৰত। ধন্যবাদ। নাই, এইটো মানে মোৰ কাৰণে ভাল লগা কথা এটাই যে সাধাৰণতে কি হয়,
আমি হে তেওঁলোকৰ ওচৰলৈ যাওঁ বোলে আগতে এতিয়া যে তেওঁলোকে আমাৰ পৰাও মানে আমাৰ ৰাজ্যৰ পৰা সকলো লৈ যাব বিচাৰিছে এইটো আপুনি এই নেশ্যনেল এৱাৰ্ডটো পোৱাৰ পিছত ইনভাইটেশ্যন তাৰ আগতে দিছে মানে তেওঁলোকে ষ্টাডি কৰিছে তেওঁলোকে জানে বাহিৰৰ মানুহৰ মানে সেইটো সাংঘাতিক ইণ্ডিয়া টুডে ইমান এটা নিউজ যিবোৰ পপুলাৰ 2022 চনত মোৰ স্কুলত আহি ইণ্টাৰভিউ লৈ গৈছে তেতিয়া নামচাং মডেল স্কুল জাষ্ট আৰম্ভ হৈছে তৰা আগৰৱাল দানিলিজনৰ নাম মানে এইবোৰ সাংঘাতিক কথা তেওঁলোকে তাৰমানে এইবিলাক বিচাৰি আৰু য'ত মানে দেখা পাইছে যে কি ইয়াৰ পৰা এই ঘটনাটোৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ ক'ৰবাত নহয় ক'ৰবাত উপকাৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ ঘটনাবিলাক ৰাইজৰ আগত দিয়ে আমাৰ অসমৰো সংবাদ মাধ্যমে নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ক মানুহৰ মনত স্থাপন কৰিবলৈ বহুত সহায় কৰিছে প্ৰতিটো নিউজ চেনেলে কিমান ধুনীয়াকৈ পাৰে কথাবোৰ উপস্থাপন কৰিছে আৰু চাওক এটা কথা মোৰ এই পুৰস্কাৰটোৱে মোৰ কাৰণে কি মানে ধৰি লওক মানে কি লৈ আনিছে সেইটো বেলেগ কথা নামচাঙৰ নিচিনা এটা জাগা যিটো জাগা মানে মানুহে ডিব্ৰুগড়ৰ মানুহে চিনি নাপায় যোৱাই নাই সেই ঠাইটোক যে আজি মানুহৰ মুখত আনিব পাৰিছে সেইটো এটা এতিয়াতো অসমৰ প্ৰত্যেকজন এই ধৰ বেলেগ ব্যক্তি নকওঁ শিক্ষাগুৰুৰ মুখে মুখেতো নামচাং আদৰ্শ এই এতিয়াতো হায়াৰ ছেকেণ্ডাৰী এই নামটো নিশ্চয় আহিছে গতিকে এইটো আমাৰ কাৰণে গৌৰৱ বুলি ক'ব লাগিব আৰু গৌৰৱ কিহৰ কাৰণে হৈছে এনেকুৱা কিছু শিক্ষক যিসকলে মনে প্ৰাণে সেই অঞ্চলটোক সেই অঞ্চলৰ পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ হৈছে একেবাৰে শেষত এটা প্ৰশ্ন সুধিবৰ কাৰণে চেষ্টা কৰিম যিহেতু এই অঞ্চলটোত কাৰেণ্টৰ ব্যৱস্থা নাই একমাত্ৰ বিদ্যালয়খনত অৰুণাচল প্ৰদেশৰ পৰা অসম চৰকাৰে কিবা ব্যৱস্থা কৰি কাৰেণ্টৰ ব্যৱস্থা আনি দিছে এতিয়া সেই অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ বিদ্যালয়ত যিহেতু 354 ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সন্ধিয়া সময়ত পঢ়া শুনা কেনেকুৱা এতিয়া চাওক আমাৰ তাত বিদ্যাঞ্জলিৰ জৰিয়তে মোৰ ভলেণ্টিয়াৰ আছে দুজন এজনৰ নাম নৰেন তাঁতী আৰু এজনৰ নাম আছিলে বিক্ৰম বাইমাৰ আৰু এজন বৰ্তমান আমি এটা NGOৰ পৰা আমি পাইছোঁ হান্স ফাউণ্ডেশ্যনৰ গৌৰৱ দাহিমীয়া গতিকে স্থানীয় তাতে আছে গৌৰৱ দাহিমীয়া 300 ল'ৰা তাত থাকে স্কুলত থাকে থকাৰ ব্যৱস্থা কৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ আহে যেতিয়া ইণ্টাৰেষ্টিং কথা চাওক আমাৰ যেনেকে নৈশ বিদ্যালয় বুলি যিটো কথা কোৱা হৈছিলে সেই অঞ্চলটোত যিহেতু বৰ্তমান বিজুলী বাতিৰ ব্যৱস্থা নাই ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত আহি মানে সন্ধিয়া সময় পঢ়ে আৰু তাক চোৱা চিতা কোনে কৰে এই ভলান্টিয়াৰ শিক্ষক দুজন আৰু এজন শিক্ষক আৰু দুজন ভলান্টিয়াৰ এওঁলোকে এইখিনি চোৱা চিতা কৰে এইটো এটা নতুন কনচেপ্ট আৰু নতুন ব্যৱস্থা আমি পাইছো যে কি আমি ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে তাত যিহেতু এই সুবিধা নাই সেই সুবিধাখিনি যিহেতু এই আদৰ্শ বিদ্যালয়খনত আছে ছাত্ৰ ছাত্ৰীসকলৰ সেই ব্যৱস্থাটো গঢ়ি দিয়া হৈছে কাৰণ আমি সকলোৱে জানো আমি যি ঠাইৰ পৰা আহিছো ওদালগুৰি 2 নম্বৰ কলেজৰ সেই অঞ্চলতো যথেষ্ট আদিবাসী সম্প্ৰদায়ৰ আছে আৰু বাগানীয়া বুলি কোৱাৰ লগে লগে প্ৰায় 6 বজা 7 বজাত তেনেকুৱা ধৰণে এই ফুৰি যায় বা দিনটো কাম কৰি আহে তেনেকুৱা ধৰণৰ এটা ভিতৰুৱা অঞ্চলতো যে আমি এওঁলোকে এই চৰকাৰী শিক্ষাগুৰুসকলে যে পঢ়াৰ পৰিৱেশ এটা কৰিব পাৰিছে তেওঁলোকে সন্ধিয়া সময়ত শুই নগৈ এই যে বিদ্যালয় কাৰেণ্টৰ অজুহাত আমাৰ এতিয়া আমাৰ যিবিলাক স্থানীয় বিদ্যালয় আছে তাৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা সুধিলে কয় কাৰেণ্ট নাই কাৰণে পঢ়া নাই কিন্তু সেই পৰিৱেশটো ইয়াত সলনি কৰি দিয়া হৈছে গতিকে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে এইটো কথা নিশ্চয় বুজিব লাগিব যে কি চেষ্টাৰ অসাধ্য একো নাই আৰু ইয়াৰ কাৰণে লাগিব অনুপ্ৰেৰণা অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক যদি আমি কনভিন্স নিয়াব পাৰো তেওঁলোকৰ সন্মুখত যদি কিছু ভাল ব্যৱস্থা দেখুৱাই দিব পাৰো তেওঁলোক নিশ্চয় আকৰ্ষিত হ'ব গতিকে শ্ৰদ্ধাৰ এই খোজা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আচলতে আপোনাক এনেকুৱা ধৰণে কোৱাটোৱে সৌভাগ্য আৰু তাৰ পিছতো আপোনাৰ যে মই এটা ইণ্টাৰভিউ বুলি নহয় আপোনাৰ লগত যে থাকি মই কিছু কথা পাতিব পাৰিছো সেইটো মোৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ'ব আৰু আমাৰ এই কথা বাৰ্তাখিনিৰ জৰিয়তে বহু শিক্ষক গুৰুৱে বহু নাজানা কথা শিকিবলৈ পাব গতিকে আশা কৰিছো আপোনালোকে এই কথাখিনি ল'ব কিবা কাৰণত আমাৰ দুজনৰ মাজত কথা বাৰ্তা কৰবা যদি নিগেটিভ কথা আহিছে সেইখিনি আপোনালোকে এভয়েড কৰি পজিটিভখিনি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে সিমান ফৰৱাৰ্ড কৰিব যাতে অসমৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে এই ভিডিঅ'টো পায় কাৰণ এখেত হৈছে একমাত্ৰ শিক্ষক 2025 বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতি শিক্ষকৰ পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে গতিকে সকলোকে ধন্যবাদ জনাইছো
ইমান মনোযোগেৰে সকলোকে ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ মই অনুৰোধ জনাম ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান ফৰৱাৰ্ড কৰক যাতে আমি সকলোৱে লগ হৈ আমাৰ শিক্ষা ব্যৱস্থাটোৰ উন্নতি কৰিব পাৰো আৰু আমি আমাৰ শিক্ষা ব্যৱস্থাটো যেনেকৈ ছাৰক এতিয়া নৱেম্বৰত মানে মাতিছে 300 প্ৰধান শিক্ষকৰ সন্মুখত এখেতে এটা ভাষণ দিব তেনেকুৱা ধৰণে আৰু বহু শিক্ষক যাতে ওলাওক যিসকলক নেকি বাহিৰৰ ৰাজ্যসমূহে আমন্ত্ৰণ কৰে ভিডিঅ'টো ইমানতে কৰিছো ছাৰ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছো শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব